যোৱাকালি সামাজিক মাধ্যমত ভাইৰেল হোৱা ভিডিঅ'ক লৈ নেমচুৰ প্ৰতিক্ৰিয়া। আজি ভুক্তভোগী সংখ্যালঘু শ্ৰমিকসকলৰ ওচৰত থিয় দিয়ে নেমচুৱে। যোৱাকালি সামাজিক মাধ্যমত এটা ভিডিঅ'য়ে বিশেষ চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰা পৰিলক্ষিত হৈছে। ওদালগুৰি জিলাৰ টংলাত বীৰ লাচিত সেনাৰ কেইজনমান সদস্যই এটা বিশেষ সম্প্ৰদায়ক টাৰ্গেট কৰি লৈ ৰাজপথতে এইদৰে আক্ৰমণ কৰা ভিডিঅ' সামাজিক মাধ্যমত ব্যাপকভাৱে ভাইৰেল হৈ পৰিছে। যাৰ পৰিপ্ৰেক্ষিতত আজি নেমচুৰ ওদালগুৰি জিলাৰ সভাপতি আমিনুল হক চৌধুৰীয়ে টংলাত গৈ ভুক্তভোগীসকলৰ লগত মত বিনিময় কৰে। যোৱাকালি এটা ছ'চিয়েল মাধ্যমত এটা ভিডিঅ' পালোঁ যে টংলাত মাজমজিয়াত ওদালগুৰি জিলা টংলা মাজমজিয়াত ৰেলৱে ষ্টেচনৰ লগত বীৰ লাচিত সেনাৰ নাম লৈ কিছুমান দুৰ্বৃত্তই আমাৰ মৰিগাঁও জিলাৰ লাহৰীঘাটৰ ধৰ্মীয় সংখ্যালঘু নিবনুৱা কৰ্মসূত্ৰে তেওঁলোকে এই টংলা ৰেলৱে ষ্টেচনৰ ওচৰত ৰেলৱে কনষ্ট্ৰাকশ্যনৰ কামত তেওঁলোক কৰি আছিল। তেওঁলোকৰ পানে মাৰা ভাবুকি দিছে যে তেওঁলোকে তেনেকুৱা মানে গৰিহণা যুগত কিছুমান কথা কৈছে যে মিয়া গোটেই ওদালগুৰিৰ পৰা খেদি পঠাব বা মিয়াই কোনো ধৰণৰ কাম কৰিব নোৱাৰে। যিবিলাক কামত আছে তেওঁলোকক বীৰ লাচিত সেনাৰ কিছুমান দুৰ্বৃত্তই এনেকুৱা মানে ভাবুকি দিছে যে তেওঁলোকক পানে মাৰিব আৰু তেওঁলোকক গল কাটিব। আৰু ইয়াৰ কিছুমান আলম লৈছে তাৰ টংলাৰ হাঁহেনীয়া টংলাৰ পৰা 6 কিলোমিটাৰ দূৰত এটা ঘটনা হৈছিল যে এজনী ৰাভা তিৰোতাৰ মানে অপহৰণ হৈছিল। তেনেকুৱা সন্দৰ্ভক লৈ তেওঁলোকে মানে এইটো কৈছে যে তেওঁলোকৰ যদি অপহৰণ যদি ছোৱালীজনীক নাপায় তেতিয়াহ'লে এই যিবিলাক কৰ্মগতভাৱে লাহৰীঘাটৰ পৰা এই টংলাৰ ৰেলৱে কনষ্ট্ৰাকশ্যনৰ কাম কৰি আছে তেওঁলোকক প্ৰাণে মাৰিব। তো এতিয়া আমি ওদালগুৰি জিলা নেমচুৰ এটা সজাতি দল আজি এই পৰিস্থিতি বুজ ল'বলৈ গৈছিলোঁ আৰু আমি ভিক্টিমসকলৰ লগত কথা পাতিলোঁ। তেওঁলোকে প্ৰাণৰ ভাবুকি ভুগি আছে, যিহেতু তেওঁলোকক মানে প্ৰাণে মাৰাৰ ভাবুকি দিছে। গতিকে আমি জিলা নেমচুৰ পৰা আমি ওদালগুৰি জিলা প্ৰশাসনক অনুৰোধ জনাম যে এই যিবিলাক দুষ্কৃতকাৰীয়ে এনেকুৱা তলুঙা মন্তব্য দি আমাৰ পৰিৱেশ বিনষ্ট কৰি আমাৰ অসমৰ যিটো সাম্প্ৰদায়িক পৰিৱেশ এটা গঢ় লোৱাৰ পৰিৱেশ গঢ়ি উঠিছে, তাৰ কাৰণে আমি জিলা প্ৰশাসন তথা আমাৰ ওদালগুৰি জিলা SP আৰু DC আদি কৰি আমাৰ মাননীয় মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মা আৰু DGP প্ৰধানক আমি অনুৰোধ জনাম যে এই দুষ্কৃতকাৰী অতি সোনকালে গ্ৰেপ্তাৰ কৰিব লাগে। অন্যথা আমি ওদালগুৰি জিলা নেমচুৰ তৰফৰ পৰা আমি অন্যথা আন্দোলন কৰিবলৈ আমি কাৰ্যসূচী অলৰেডি আমি হাতত লৈছোঁ যে ইয়াৰ যদি আমাৰ এই যি দুষ্কৃতকাৰী কঠোৰ হাতত দমন কৰিব লাগে। অন্যথা আমি ইয়াৰ পৰিণামত আমি যদি কোনো ধৰণৰ সাম্প্ৰদায়িক পৰিৱেশ নষ্ট হয় বা আমাৰ ওদালগুৰি জিলা তথা আমাৰ কলাইগাঁও অঞ্চল বা যিকোনো ওদালগুৰি জিলাক এই পৰিৱেশ লৈ যদি গোষ্ঠী সংঘৰ্ষৰ পৰিৱেশ হয় তেতিয়া কাৰণে আমাৰ কাৰণ যিহেতু আমাৰ টংলা আৰক্ষী থানাৰ অন্তৰ্গত ৰেলৱে ষ্টেচনৰ সমীপত দিনে দুপৰে এনেকুৱা এটা মানে তেওঁলোকে ভিডিঅ' বনাই ছ'চিয়েল মিডিয়াত তেওঁলোকে পাব্লিছ কৰিছে যে আজিলৈকে এই দুষ্কৃতকাৰীক গ্ৰেপ্তাৰ কৰা নাই। গতিকে আমি এইটো অনুৰোধ জনাম দুষ্কৃতকাৰীক গ্ৰেপ্তাৰ কৰি সামৰিক পৰিস্থিতি শান্তি কৰে, এইখিনি আমি ক'ব বিচাৰিছোঁ। এইটো একেবাৰে মানে মনে সজা কথা আৰু এইটো আৰ্টিফিচিয়েল কথা। মানে মেইনলি মানে আমাৰ অসমত কিছুমান সাম্প্ৰদায়িক মন্তব্যৰে বিৰাজ কৰি আছে। যেনে আমাৰ যিবিলাক মানে গাদী থকা বিশাল নেতাসকলে যেনেকুৱা সাম্প্ৰদায়িক মন্তব্য দিয়ে তাৰ পৰিপ্ৰেক্ষিতত এইবিলাক মন্তব্য যেনে বীৰ লাচিত সেনাৰ দৰে কিছুমান দুষ্কৃতকাৰীয়ে এনেকুৱা মন্তব্য দি আছে। মানে এইটো টোটেলি ৰং, কিয়নো য'ত ঘটনা হৈছিলে যে য'ত হানিয়া মানে ওদালগুৰি জিলাৰ হাঁহেনীয়া টংলাৰ ওচৰত হাঁহেনীয়া য'ত ঘটনা হৈছে তাৰ পৰা 6 কিলোমিটাৰ দূৰত। 6 কিলোমিটাৰ দূৰত এটা কৰ্মৰত মানুহ যায়, তাতে যে কিবা এটা দুষ্কৃতিকাৰী কাম কৰিব এইটো টোটেলি ৰং। এইটো মানে ইয়াৰ কোনো ভিত্তিহীনভাৱে এই কাম কৰিছে আৰু মিয়াৰ ওপৰত মানে আক্ৰোশ কিয়? তেওঁলোকৰ আক্ৰোশ হৈ মিয়াক ওদালগুৰিৰ পৰা উচ্ছেদ কৰিব বা খেদি দিব মন্তব্য যিহেতু কৰিছে, যিহেতু দ্বিতীয় বৃহৎ জনগোষ্ঠী হিচাপে মুছলমান বিজেপিত বহুত আছে, সেই পৰিপ্ৰেক্ষিতত তেওঁলোকে এনেকুৱা মন্তব্য কৰাটো গ্ৰহণযোগ্য নেকি?
এইটো কোনো পধ্যে আমি ওদালগুৰি জিলা নেমচৰ পৰা গ্ৰহণযোগ্য নহয়। ইয়াৰ আমি তীব্ৰ নিন্দা আৰু দুখ প্ৰকাশ কৰিছোঁ, কিয়নো এনেকুৱা এটা মন্তব্য দি আছে যে কোনোবা যদি এটা ব্যক্তিয়ে কোনো ধৰণৰ এটা অপ্ৰীতিকৰ কাৰ্যত লিপ্ত আছে, তেওঁক পোনপটীয়াকৈ তেওঁক গালি পাৰক বা তেওঁক যি দৃষ্টান্তমূলক শাস্তি দিয়ক, বা তেনেকুৱা যে ঘটনা হৈছে তেওঁলোকে আইনৰ হাতত যাওক, আইনৰ হাতত দিয়ক, তেনেকুৱা কাম কৰক। কিন্তু এটা ব্যক্তিৰ কাৰণে গোটেই এটা মিয়া জাতি বা আমাৰ ধৰ্মীয় মুছলিম সম্প্ৰদায়ক টাৰ্গেট কৰি যে তেওঁলোকে কথা ক'ব, সেইটো আমি কোনো পধ্যে মানি ল'ম। আমি ওদালগুৰি জিলা নেমচৰ পৰা আমি কৈছোঁ যে কিবা ক'বলগীয়া আছে, বিল লাচিত সেনা হওক বা XYZ যোনে হওক, আমাৰ হয়তো ডাইৰেক্ট মোকাবিলা কৰক। দিন হাজিৰা কৰা মানুহৰ লগত কি কৰিব তেওঁলোকে?